আপোনালোকৰ খবৰ কি? আজি বতৰটো কেনেকুৱা পালে বাৰু? ভালনে? এয়া চাওক, পৃথিৱীখন অকণমান শান্ত নিচিনা দেখিছে। গছ গছনিবোৰ যেন অকণমান সজীৱ হোৱাৰ দৰে লাগিছে, হয় নাই কওকচোন? আমাৰ বাৰী ঘৰবোৰ চাইছোঁ, আজি অলপ সজীৱ হোৱা নিচিনা হ'ল। কালি বাৰু ইমানেই ধুমুহা বতাহ অহাৰ দৰে জনীবা একদম পৃথিৱীখন ফালিয়ে দিব এনেকুৱাকৈ গাজনি মাৰিছে আৰু বিজুলী মাৰিছে, বতাহ আহিলে, কিন্তু বৰষুণ তাক চাই একেবাৰে নাই। বৰষুণখিনি উৰুৱাই নিলে। একদম কমকৈ বৰষুণ দিলে সেই শান্তি পৃথিৱীত চিতোৱাৰ নিচিনাহে হ'ল। যেনেকৈ পৃথিৱীখন গোটেই পাপ পুণ্যৰে ভৰি আছে, ঠিক তেনেকৈ ভগৱানে শান্তি চিটিয়াওঁতেহে চিটিয়ালে। এতিয়া মানে শান্তি চিটিয়াই গোটেই পৃথিৱীখন শুচি কৰি লৈছে। তাৰ পাছতহে তেওঁলোকৰ ইচ্ছামতে বৰষুণ দিব নেকি, এনেকুৱা লাগিছে। কালি বৰষুণ দিলে যদিও আজি আকৌ গৰমটো পুনৰ আহি আছে, ঠাণ্ডা হোৱাই নাই। এইবোৰ চব গছ গছনিবোৰ একদম কেনেকুৱা হৈ গৈছিলে। এতিয়া অলপ আমাৰ এই ফুলকেইজোপাও অলপ আজি ফুলা দেখিছোঁ। এইবিলাক হ'ল আমাৰ ৰঙা জবা, এইবিলাক সেই বগা ফুলটো, আখৈ ফুলটো, এইবিলাক। হ'ব দিয়ক, মোৰ ভিডিঅ'টো চাব, লাইক আৰু ছাবস্ক্ৰাইব কৰিব।